ভেটিক লৈ দোকানদাৰী চলাই আছে, কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰিছে। সেইবিলাক মানুহক আমি ৰাজনীতিৰ বাগজৰি দিয়াৰ কাৰণে আজি 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাই আজি ইয়াত স্বচ্ছলত প্ৰতিবাদ কৰিবলৈ, গোটেই অসমত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। মাতৃ সমাজ আপোনালোক জাগৃত হওক। আজিৰ পৰাই ঘৰত গৈ ল'ৰা ছোৱালীক কওক, যোৱা বাবা তুমি ভালকৈ পঢ়া, তুমি এজন ভাল পলিটিচিয়ান হোৱা, কাৰণ পলিটিচিয়ান লাগিব। পলিটিচিয়ান তেতিয়াহ'লে আপোনাৰ সমাজ কেতিয়াও ব্যৱস্থা, আপোনাৰ এই অধিকাৰবিলাক ৰাজনীতিৰ দিশবোৰ আৰু দিল্লীয়ে দিব লাগিব। আৰু এই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আপোনালোকৰ ভাল সমাজ সংগঠকসকলক আপোনালোকে ৰাজনীতিবিদ বনাব লাগিব। গতিকে আপোনালোকৰ যিবিলাক দাবী আছে, এই দাবীবিলাক আমি চৰকাৰলৈ আমি লৈ যাম। আমি বিৰোধী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে ইতিমধ্যে আমি বিধানসভাত দিবৰ কাৰণে আমি কুৱেশ্যন কৰিবৰ কাৰণে দিছোঁ, কথা পাতিছে। এই আপোনালোকৰ দাবীবিলাক লৈ যাম। মই এটাই খালি আপোনালোকক অনুৰোধ জনাইছোঁ, মাতৃ সমাজে যেতিয়ালৈকে ব্যৱস্থাবিলাক বুজি নাপাব, মাতৃ সমাজে যদি ভাবে যে এইখন হাত পাতি লওঁতে আপোনালোকে যদি সমাজখনক বিপথে পৰিচালিত কৰে, দুটা কথা মনত ৰাখিব। মই শেষত কৈছোঁ, স্কুল বন্ধ কৰি মদৰ দোকান বৃদ্ধি কৰা চৰকাৰখন না মহিলাৰ কাৰণে আছে না যুৱ ভৱিষ্যতৰ কাৰণে আছে। এই কথাটো মাতৃ সমাজে যদি নুবুজে তেতিয়াহ'লে আমাৰ ভৱিষ্যত যে অন্ধকাৰ, এই কথাটো আপোনালোকে বুজিব লাগিব। শেষত মই আপোনালোকক ঐক্যবদ্ধভাৱে যুঁজিবৰ কাৰণে আপোনালোকে সকলোৱে মিলা প্ৰীতিৰে যেনেকৈ আমি যুঁজ নকৰোঁ কিয়, ঐক্যবদ্ধভাৱে আমি যুঁজিব লাগিব। সেয়ে মই আপোনালোকক অনুৰোধ জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি, বিৰোধী দল হিচাপে আপোনালোকৰ যিবিলাক দাবী, এই দাবীবিলাক যদি আমাৰ চৰকাৰ আহে, কংগ্ৰেছ থাকোঁতে আঁচনিৰ কাৰণে এনেকুৱা টানাচাহি হোৱা নাছিলে। গতিকে আমি আমাৰ যদি চৰকাৰ আমি গঠন কৰিব পাৰোঁ, ডেফিনেটলি মহিলা সবলীকৰণৰ ক্ষেত্ৰত, নাৰী ন্যায়ৰ ক্ষেত্ৰত আমি সংকল্প লৈছোঁ যে সঁচাকৈ আমি অৰ্থনৈতিকভাৱে নাৰী সবলীকৰণৰ ক্ষেত্ৰত আমি আগভাগ ল'ম। শেষত আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আপোনালোকৰ যিবিলাক দাবী আছে, এই দাবীবিলাক যাতে এই চৰকাৰখনৰ কাণত পৰে, তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যে মাতৃ সমাজক লৈ পেলাই যিটো হেতালি খেলিছে তাক কেতিয়াও সহ্য কৰা নহ'ব। তাকে কৈ মই মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় অসম। ধন্যবাদ মীৰা বাইদেউ, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ কংগ্ৰেছৰ যি MLA আছে বিধানসভাত কাৰণে ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে মাতি ল'লে নহ'ব, আমিও মাটি একঠা পাব লাগিব, আমিও মাটি একঠা পাব লাগিব। গুৱাহাটীত আমিও মাটি একঠা পাব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে 100 বিঘা মাটি ল'লে নহ'ব, অশোক সিংহালে 100 বিঘা মাটি ল'লে নহ'ব, জয়ন্ত মল্ল বৰুৱাই 100 বিঘা মাটি ল'লে নহ'ব। আমিও একঠা মাটি পাব লাগিব, আমিও একঠা মাটি পাব লাগিব। থলুৱা মানুহে মাটি একঠা পাব লাগিবই, থলুৱা মানুহে মাটি একঠা পাব লাগিবই। আমাৰ মাটি কাইলৈ বন্ধ কৰক, 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 আমাৰ মাটি কাইলৈ বন্ধ চৰকাৰে কৰক, বাকী অতি আমাৰ মাটি কাইলৈ বন্ধ কৰক। চৰকাৰে সঞ্চালকৰ পৰা তেওঁলোকৰ স্মাৰক পত্ৰখন দিবলৈ আজি টাইমত এজন মানুহ পঢ়িব। তেওঁলোকে বেটি বচাও বেটি পঢ়াৰ কথা কয়, তেওঁলোকে নাৰী সবলীকৰণৰ কথা কয়, তেওঁলোকে মহিলাৰ কথা কয়। মই বিজেপিটো দেখিছোঁ, যিসকল মহিলা দেখিছোঁ, এওঁলোকে মহিলাসকলে কোনো মহিলাৰ বিপদত তেওঁলোকে ওলাই নাহে। তেওঁলোকে বিজেপি কৰিছে কাৰণে মহিলাৰ বিপদত বিজেপিৰ যদি মহিলাসকল ওলাই নাহে তেতিয়াহ'লে এওঁলোকে কোন মিলে মহিলাৰ কথা কৈছে, এক বৃহৎ প্ৰশ্ন। গতিকে আমি কৈছোঁ এই মহিলাসকলৰ যিবিলাক ন্যায্য দাবী আছে, এই দাবীবিলাক সঞ্চালকে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, অতি সোনকালে এই প্ৰতিশ্ৰুতিবিলাক যাতে তেওঁলোকে যাতে সফল ৰূপায়ণ কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ, মহিলা সমাজক লৈ আজি অৰুণোদয় হওক, লাখপতি বাইদেউ হওক, সকলোতে যিটো এখন জাল পেলাই লৈছে যে বিজেপি হোৱা তেতিয়াহে পাবা। মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ, পইচা বিজেপিৰ পইচা দিছে নেকি? পইচা আমাৰ দৰে সকলোবিলাকে কৰ কাতলৰ পইচাৰে অৰুণোদয় দিছে, কৰ কাতলৰ পইচাৰে লাখপতি বনাইছে, 1,47,000 কোটি টকা ধাৰৰ পইচাৰে
বুজা আমি লৈছোঁ, তেওঁলোকে উৎসৱ পাতিছে। গতিকে মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আমাৰ ধাৰৰ পইচাৰে মানুহক পইচা দিয়াৰ সময়ত কৃপণালি কৰিব নোৱাৰিব। ধাৰৰ বুজা আমি লৈছোঁ, ধাৰ মাহে মাহে আকৌ এতিয়া 5 তাৰিখলৈ আকৌ 1000 কোটি টকা ধাৰ ল'ব। ধাৰ ল'ব আপুনি, হেলিকপ্টাৰ চলাব আপুনি, আৰু আমাৰ মহিলাবিলাকক আন্দোলনত বহাই দিব। এইটো বৰদাস্ত কৰা নহ'ব। মুখ্যমন্ত্ৰী কৈছে মহিলাৰ লগত লৈ মহিলাৰ লগত হেতালি খেলাটো কোনো পধ্যেই আমি সহ্য নকৰোঁ। চিপাহী হতুৱাই মেছেজ দি লাভ নাই, প্ৰতিবাদকাৰীক মেছেজ দি ভয় খুৱাই লাভ নাই। থলুৱা মানুহক অগ্ৰাধিকাৰ দিব লাগিব। আমাৰ যোৱা 26 তাৰিখৰ পৰা এই প্ৰতিবাদ কাৰ্যসূচী আমাৰ চলি আছে। ইয়াতে আমি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই, কিন্তু আমাৰ ডাইৰেক্টৰ অফিচৰ পৰা আমাৰ সঞ্চালিকা বাইদেউ আৰু উপ সঞ্চালিকা বাইদেউ আহি পেলাই 26 তাৰিখে দেখা কৰিছে, সাক্ষাৎ কৰিছে, কৰি কৈছে যে আমাৰ যি দাবী আছিলে আমাৰ স্মাৰক পত্ৰ, এই স্মাৰক পত্ৰটো 26 তাৰিখে তেওঁলোকে ডাইৰেক্টৰ অফিচত ছাবমিট কৰিছে। লগতে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰোৱাৰ কথাহে কৈছে, কৈ পেলাই আমাক এই প্ৰতিবাদ কাৰ্যসূচী স্থগিত ৰখাৰ কাৰণে কৈছে যে আমাৰ আলোচনা মৰ্মে আপোনালোকক জনোৱা হ'ব, কিন্তু এতিয়া আপোনালোকে প্ৰতিবাদ কাৰ্যসূচী বন্ধ ৰাখক। কিন্তু আমি যে 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাই যোৱা জুলাই মাহৰ পৰা প্ৰতিবাদ কাৰ্যসূচী চলাই আছোঁ, 19 অক্টোবৰলৈকে আমি চলাই আছোঁ। 19 অক্টোবৰত আমাক সঞ্চালক মহোদয়ে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ 6টা দাবী, মুখ্য দাবী 6টা, এই দাবী 6টা তেওঁ মানি লৈছে আৰু এই 6টা দাবী আমাৰ অতি শীঘ্ৰে আদায় দিব বুলি কৈ আমাৰ প্ৰতিবাদ কাৰ্যসূচী সাময়িকভাৱে বন্ধ ৰাখিছিলে। বন্ধ ৰাখি তেওঁলোকে নৱেম্বৰ মাহ গুচি গ'ল, ডিচেম্বৰ